গণতান্ত্ৰিক অধিকাৰ মতে সকলোৱে ভোটদান কৰাটো এটা কৰ্তব্য আৰু সেই ভোটদানৰ এই সাংবিধানিক কৰ্তব্যটো আমি খন্তেক আগতে পালন কৰিছোঁ। মোৰ মাতৃকে ধৰি সমগ্ৰ সমূহ পৰিয়াল আমি একেলগে আহিছোঁ। এই মুহূৰ্তত কি ক'ব? এই মুহূৰ্তত এইকেইদিনৰ যিটো নিৰ্বাচনী আমাৰ প্ৰচাৰ কাৰ্য হ'ল বা নিৰ্বাচনৰ যিখিনি আমি প্ৰস্তুতি কৰিছিলোঁ তাৰ যিটো ফিডবেক পাইছোঁ, সেইমতে দেখা গৈছে যে কলিয়াবৰ বিধানসভা সমষ্টিত পূৰ্বতকৈও এটা বেছি ব্যৱধানত আমাৰ ইয়াত আমাৰ মিত্ৰজোঁটৰ বিজেপি AGP BPFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি নিৰ্বাচিত হ'ম বুলি মই আশা কৰিছোঁ। নতুন ভোটাৰ উদ্দেশ্যি পেলাই কি ক'ব? যিহেতু নতুন বহুত যুৱ যুৱতীয়ে আজি প্ৰথম ভোটদান কৰিবলৈ আহিছে। ৰাতিপুৱা কেইবাগৰাকীও তেনে ভোটদান কৰিবলৈ যোৱাৰ আগমুহূৰ্তত আহি লগ পাইছিলে। মই তেওঁলোকক মোৰ মনৰ পৰা শুভেচ্ছা জনাইছোঁ যে প্ৰথম দিন তোমালোকে নিজৰ বিচাৰ বিবেচনাৰে ভোটদান কৰিবা। সমগ্ৰ ৰাজ্যৰ যিটো ফলাফল, এই ফলাফলটো খুব ভাল হ'ব। আপোনালোকে আজি হয়তো আপোনালোকে আনুষ্ঠানিকভাৱে নাজানিলেও অনানুষ্ঠানিকভাৱে আপোনালোকে যিহেতু সংবাদ মাধ্যম আপোনালোকে জানিব যে আমি 90খন আসনতকৈ বেছি NDA পাম। আমি অসম গণ পৰিষদ মিত্ৰজোঁটৰ অংশীদাৰ হিচাপে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি দলৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক সময়ত তেখেতৰ নেতৃত্বত আকৌ এখন NDA চৰকাৰ হ'ব, মিত্ৰজোঁটৰ চৰকাৰ। এইখিনি আমি আজি এই শুভ মুহূৰ্তত আমাৰ তৰফৰ পৰা আশা কৰিছোঁ।